Greetings students. Gyandeep tutorial Dibrugarhor phalor pora. Aji ami discuss korim real numbers. Etu class 10 or chapter 1 or prothom part 2. Aji ei video tut ami discuss korim introduction. Mur introduction or kotha koa nai. Real numbers or introduction or বিষয়ে আমি আজি ভিডিওটোত কথা পাতিম মোৰ নাম শিৱাশিষ চান্দিল্য একচুয়ালি মোৰ ইন্ট্ৰোডাকশনটো আছে বাৰু ভিডিওটোত দেই ফার্স্ট অফ অল আমি ডিসকাস কৰিম নাম্বাৰছৰ বিষয়ে সো হোৱাট ইজ নাম্বাৰছ যদি তোমালোকে অকমান সময় লগাইছা ভাবিবলে তেনে হলে তোমালোকে অকমান প্ৰি ষ্টাডি কৰি আহা কাৰণ কি ক্লাস 10 ত মই নাম্বাৰছ কি হয় হেখিনি বুজাই থাকিলে তোমালোকৰ কোৰ্স কেতিয়াও খতম নহব হেখিনি অকমান নিজে সেলফ ষ্টাডি কৰা আৰু আমি অকমান আগবাঢ়ো সো প্ৰথম কথা কি ধৰণৰ নাম্বাৰছ তোমালোকে চিনি পোৱা হেতু কথা ভাবি লোৱা एक तो আছে ন্যাচারাল নাম্বার আর দ্বিতীয়টো কি হয় আর্টিফিশিয়াল নাম্বারস নো ন্যাচারাল নাম্বারস কি আছে ন্যাচারাল নাম্বারস অর দ্য সেট অফ ন্যাচারাল নাম্বারস ইজ ডিনোটেড বাই এ ক্যাপিটাল এন আর ন্যাচারাল নাম্বারস অফ কি নাম্বারস থাকে দ্য কাউন্টিং নাম্বারস যিখিনি নাম্বার ইউজ কৰি পেলাই আমি কাউন্ট কৰো 1 2 3 4 100 101 102 যিমানখিনি লাগে ভাবিব পাৰা হেখিনি সব natural numbers are. After natural numbers, aru ki numbers chini pao ami? The whole numbers. So whole numbers ki hoy? Jikhini number natural number ase, hekhiniu ase plus eta 0. So if we count from 0, 1, 2, 3, 4 and move on along this way, so we get the whole numbers. So natural numbers we will 1 2 3 4 hekhini our whole numbers of 0 per start hoy tamane natural number aru 0 to milale whole numbers pao tar pisot ahi jay integers the set of integers is denoted by capital I aru ei set tut ki thakibo the negative numbers the positive numbers and the 0 এতিয়া কথাটো হৈ থাকিলে নেগেটিভ নাম্বাৰস কিনি -1 -2 -3 তেনেকে ইনফিনিটি লৈকে যাব 0 টো থাকিব আৰু এফালে পজিটিভ ইন্টিজাৰছত 1 2 3 4 কে ইনফিনিটি লৈকে যাব সো এইখিনি নাম্বাৰস আমি এতিয়ালৈকে অলৰেডি পাই আহিছো তাৰ পিছত আমি পাইছিলো কি ফ্ৰেকশনস সো fractions কি টাইপৰ পাইছিলো আমি এটা ফ্ৰেকশন যিটোৰ নিউমাৰেটৰ টু ডিনোমিনেটৰ কে সৰু এটা এনেকুৱা ফ্ৰেকশন আছিল যিটো ডিনোমিনেটৰ টু নিউমাৰেটৰ কে সৰু আৰু এটা আছিল মিক্সড ফ্ৰেকশন সো এটা এই ফ্ৰেকশনস খিনিয়ে যেতিয়া আমি নিউমাৰেটৰ টু ডিনোমিনেটৰে ডিভাইড কৰি দিও আমি কি পাও ডেসিমেলস সো নাও অকমান ডেসিমেলছৰ বিষয়ে আমি ডিসকাস কৰি লওঁ So now our topic of discussion is decimals. So decimals ki type or ase? Eta to asile terminating decimals. Aru eta asile non-terminating decimals. Etia non-terminating decimals or bitorot eta asile non-terminating recurring decimals. Aru eta asile non-terminating non-recurring decimals. এতিয়া কথাটো হৈ থাকিলে যেতিয়া আমি ডিনোমিনেটৰ টুৰে নিউমাৰেটৰ টুক ডিভাইড কৰি দিও একচুয়াল ডিভিজন কৰো আৰু এটা টাইমৰ পিছত আমি ৰিমাইন্ডাৰ টু 0 পাই যাও that type of decimals are called terminating decimals মানে যেতিয়া এটা ফ্ৰেকশনৰ ডিনোমিনেটৰ টুৱে নিউমাৰেটৰ টুক আমি ডিভাইড কৰো
ডিভাইড কৰি আল্টিমেটলি ৰিমাইণ্ডাৰ 0 পাইছোঁ তেনেহ'লে সেইবোৰ হৈ গ'ল টাৰ্মিনেটিং ডেচিমেলছ এক্সাম্পলছ 0.5 1.6 2.31 3.146 এইবোৰ সব টাৰ্মিনেটিং ডেচিমেলছ নন টাৰ্মিনেটিং ডেচিমেলছ কি হয় যে একচুৱেল ডিভিজন কৰিলে আমি ৰিমাইণ্ডাৰটো 0 কেতিয়াও নেপাওঁ তাৰ মানে যেতিয়া আমি ফ্ৰেকশন এটাৰ ডিনোমিনেটৰটোৱে নিউমাৰেটৰটোক ডিভাইড কৰিম সেই ডিভিজনটো কেতিয়াও কমপ্লিট নহয় আমি ডিভাইড কৰি গৈ থাকিম আৰু হি শেষ নহয়হে নহয় এতিয়া নন টাৰ্মিনেটিং ডেচিমেলছৰ দুটা টাইপ আছিলে এটা হৈ গ'ল নন টাৰ্মিনেটিং ৰেকাৰিং নন টাৰ্মিনেটিং ৰেকাৰিং মানে কি হৈ গ'ল নন টাৰ্মিনেটিং প্ৰথমতে হি টাৰ্মিনেট নহয় মানে শেষ নহয় টাৰ্মিনেটিং শব্দটো মোষ্ট প্ৰবেবলি সবেই চিনি পায় নাই হেতু টাৰ্মিনেটৰ সিনেমাখনৰ পৰা নাই অহা আস্তালা বিস্তা হেতু কথা নহয় নন টাৰ্মিনেটিং মানে হৈ গ'ল যে ডিভিজনৰ পিছত সেই ডিভিজনটো কেতিয়াও কমপ্লিট নহয়গে হি কন্টিনিউ হৈ গৈ থাকে আৰু ৰেকাৰিং মানে কি হয় ৰিপিটেশন ৰিপিট হৈ গৈ থাকে সো ডেসিমেল পইণ্টৰ পিছত কিছুমান নম্বৰছ ৰিপিট হৈ গৈ থাকে ইন নন টাৰ্মিনেটিং ৰেকাৰিং ডেচিমেলছ সো এক্সাম্পলছ লাইক 0.333333 dot 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 1.666666 dot 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 so এই এনেকুৱা টাইপৰ ডেচিমেলছবোৰ আমি এটা সময় শিকিছিলো যে ওপৰত বাৰ এডাল দি প্লেও ৰিপ্ৰেজেন্ট কৰে যেনেকে 0.3333 dot 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 মানে 3 টো ৰিপিট হৈ গৈ আছে হেতু আমি কেনেকৈ লিখিব পাৰো 0.3 বাৰ মানে 3 টো ওপৰত বাৰ এডাল দি দিও তাৰ মানে কি হৈ গ'ল 3 টো ৰিপিট হৈ গৈ আছে সো হে তেনেকুৱা ধৰণৰ ডেচিমেলছবোৰ আমি কি কম নন টাৰ্মিনেটিং ৰেকাৰিং ডেচিমেলছ এতিয়া প্ৰবলেম কেতিয়া হৈ যায় যে এটো বস্তুটো ৰিপ্ৰেজেন্ট কৰিবলৈ এটা উপায় আছে আমাৰ যে ওপৰত বাৰ এডাল দি দিলো বস আমি গম পাই গলো যে এটো ৰিপিট হৈ গৈ আছে প্ৰবলেম কেতিয়া হয় নন টাৰ্মিনেটিং নন ৰেকাৰিং ডেচিমেলছ ই কোনো প্যাটাৰ্ন কন্টিনিউ নহয় ইয়াত সো ফৰ এক্সাম্পল 1.316196 ডট 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 মানে মই তেনেকৈ নাম্বাৰ লিখি লিখি গৈ আছো কোটো শেষ নহয় কিন্তু কোনো প্যাটাৰ্নো ৰিপিট হোৱা নাই জেংটো লাগে তাত এতিয়া এনেকুৱা ডেচিমেলবোৰ একচুয়ালি প্ৰবলেম কি হৈ গ'ল ইয়াক আমি ফ্ৰেকশনলে কনভাৰ্ট কৰিবলৈ নোৱাৰো সো এতিয়ালৈকে আমি কি শিকিলো যে ডেচিমেলছ দুটা টাইপৰ আছে এটা হৈ গ'ল টাৰ্মিনেটিং এটা হৈ গ'ল নন টাৰ্মিনেটিংৰ দুটা টাইপ আছে এটা হৈ গ'ল ৰেকাৰিং এটা হৈ গ'ল নন ৰেকাৰিং নাও যেতিয়া আমাৰ হাতত টাৰ্মিনেটিং ডেচিমেল এটা আছে সেই বস্তুটো আমি ফ্ৰেকশনলে উভতাই কনভাৰ্ট কৰিব পাৰো তাৰ মানে ফৰ এক্সাম্পল 1.5 টো আমি 15/10 লিখিব পাৰো তাত এটা নিউমাৰেটৰ আছে এটা ডিনোমিনেটৰ আছে meaning the terminating decimals can be converted into p/q form now the non terminating recurring decimals of course they can also be converted into p/q form এই বস্তুটো ক্লাস 9 ত পাইছিলা যে recurring decimal এটা কেনেকৈ আমি ফ্ৰেকশনলে বা p/q ফৰ্মলে কনভাৰ্ট কৰো এই যে অংকবোৰ যে আছিল যে x = কিবা এটা ধৰি লওঁ তাৰপিছত 10x = কিবা এটা ধৰি লওঁ তাৰপিছত 10x ৰ পৰা x মাইনাস কৰি লৈ এটা নতুন ইকুৱেশ্যন পাওঁ তাৰ পৰা x ৰ ভ্যালুটো উলিয়াই পেলাওঁ তো হে মেথডটোৰে আমি নন টাৰ্মিনেটিং ৰেকাৰিং ডেচিমেলছ ফ্ৰেকশনলে কনভাৰ্ট কৰিব পাৰো এই মেথডটো ক্লাস 9 ত আছে যদি পাহৰিছা এবাৰ ক্লাস 9 ৰ কিতাপখন চাই লবা মনত পৰি যাব একো ডাঙৰ কথা নহয় সিম্পল অংক কেইটামান আছিল তাৰ পিছত যেটো যে জেং পাৰ্টি বুলি কৈছিল নন টাৰ্মিনেটিং নন ৰেকাৰিং ডেচিমেলছ cannot be converted into p/q form now ইয়াত এটা ইন্টাৰেষ্টিং কথা এটা কি হৈ গল
ইয়াৰ উল্টাটোও কাৰেক্ট আকৌ দেই যে টাৰ্মিনেটিং ডেচিমেলছ পি বাই কিউ ফৰ্মলৈ নিব পাৰোঁ তাৰমানে পি বাই কিউ ফৰ্ম য'ত য'ত আছে হি আইডাৰ টাৰ্মিনেটিং ডেচিমেলছ হয় নহ'লে ৰেকাৰিং ডেচিমেলছ হয় আৰু যাৰ পি বাই কিউ ফৰ্ম নাই হি নন ৰেকাৰিং ডেচিমেলছ হ'ব তো একচুৱেলি পি বাই কিউ ফৰ্ম নথকা আৰু কিছুমান আছে সেই বস্তুখিনিক আমি ইৰেশ্যনেলছ বুলি কৈ দিওঁ সেইটো ডেফিনেশ্যনো ক্লাছ 9ত পাইছিলা যে ৰেশ্যনেল নম্বৰ কি হয় যাৰ পি বাই কিউ ফৰ্ম আছে ৱেৰ কিউ ইজ নট ইকুৱেল টু 0 এণ্ড ইৰেশ্যনেল নম্বৰ্ছ আৰ দোজ which cannot be converted into p by q form. So আজি ইন্ট্ৰোডাকশনটো খতম হ'বলৈ হৈছে দেই প্লিজ বি পেশেন্ট অকমান দেৰি পিছতে খতম হ'ব ইন্ট্ৰোডাকশন পাৰ্টটো তাৰ পিছত নেক্সট ভিডিঅ'টোত আমি ডাইৰেক্ট মানে চেপ্টাৰটোৰ মেইন পাৰ্টছখিনিলৈ সোমাই যাম এতিয়ালৈকে আমি কি গম পালোঁ আমাৰ ওচৰত নেচাৰেল নম্বৰ্ছ আছে তাৰ ওপৰত আছে হোল নম্বৰ্ছ তাৰ ওপৰত আছে ইন্টিজাৰ্ছ মানে নেচাৰেল নম্বৰতকৈ অকণমান ডাঙৰ হৈ গ'ল হোল নম্বৰৰ ছেটটো হোল নম্বৰতকৈ অকণমান ডাঙৰ হৈ গ'ল ইন্টিজাৰ্ছৰ ছেটটো আৰু ইন্টিজাৰ্ছতকৈ ডাঙৰ হৈ গ'ল ৰেশ্যনেল নম্বৰ্ছ কেলৈ ৰেশ্যনেল নম্বৰ্ছখিনিত আমি পি বাই কিউ ফৰ্মত বহাব পাৰোঁ তাৰমানে ইন্টিজাৰ্ছ নেচাৰেল নম্বৰ হোল নম্বৰ এইখিনিকোতো আমি পি বাই কিউ ফৰ্মত বহাব পাৰোঁ For example, integer -3 can be represented as -3 by 1. Whole number 0 can be represented as 0 by 1. Natural number 5 can be represented as 5 by 1. So, all of these are in the p by q form. So, rational numbers kini ihototke dangor hoy. Aru irrational number e susuk samakke durot kobat bohi ase. হি ইহঁতৰ লগত মিক্স আপ নকৰে তাৰমানে ইৰেশ্যনেল নম্বৰ্ছ কেনট বি ৰিপ্ৰেজেণ্টেড ইন দ্য পি বাই কিউ ফৰ্ম এতিয়া এই গোটেই বস্তুখিনি মিলাই মিলি পেলাই আমি ৰিয়েল নম্বৰ্ছ বুলি কওঁ চ' ৰিয়েল নম্বৰ্ছ আল্টিমেটলি কি হয় দ্য ছেট অফ the rational and irrational numbers. In other words, আমি এনেকৈ ক'ব পাৰোঁ real numbers are the numbers which can be represented on a number line. এডাল number লাইনত এটা number line কি হয় সেইটো বস্তু যদি কোনোবাই পাহৰি গৈছে প্লিজ পুৰণা কিতাপবোৰ খুলি লৈ পেলাই এবাৰ ৰিভিজন মাৰি ল'বা ক্লাছ 10ত এতিয়া নাম্বাৰ লাইন কি হয় সেইখিনি বুজাবলৈ গ'লেও কোৰ্চ সোনকালে খতম নহ'ব এনিৱেজ নাম্বাৰ লাইনত যদি ৰিপ্ৰেজেণ্ট কৰিব পাৰি সেই নাম্বাৰটো ৰিয়েল নাম্বাৰ হয় এইখিনিলৈকে আছিলে আমাৰ ৰিয়েল নাম্বাৰ্ছৰ ইন্ট্ৰোডাকশ্যন সো এইটো ক্লাছত আমি কি জানিলো এইটো ক্লাছত আমি ৰিয়েল নাম্বাৰ্ছ কি হয় সেইটো কথা গম পালো এতিয়া নেক্সট ক্লাছত আমি কি ডিসকাস কৰিম ইউক্লিডছ ডিভিজন লেমা আৰু ইউক্লিডছ ডিভিজন লেমা ইউজ কৰি পেলাই HCF উলিওৱা কেইটামান অংক আছে সেইখিনি বস্তুলৈকে আমি নেক্সট ভিডিঅ'টোত নেক্সট ক্লাছটোত আমি ডিসকাস কৰিম So students, I hope you enjoyed the video. ইমান দেৰিলৈকে চালাই যেতিয়া সাবস্ক্ৰাইব কৰি দিবা দেই মইনা সকল বিকজ অফ কোৰ্স ইমান দেৰিলৈকে যদি ভিডিঅ'টো চালা আই হোপ যে তোমালোকে বুজি পালা কথাখিনি আৰু ভিডিঅ'টো চাই পেলাই এনজয়ও কৰিলা I am Sivasis Sandilya and I thank you everyone for watching this video. Oh, like আৰু share কৰি দিবা দেই Goodbye everyone. See you in the next video.
একচুৱেলি আই ৱন্ট চি ইউ, তোমালোকে চাবা নেক্সট ভিডিঅ'টো। থেংক ইউ এভৰি ওৱান ওৱান্স এগেইন, হেভ এ গুড ডে হেড, বাই বাই।